অধ্যয়ন বা পঢ়াৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, বিশেষকৈ সফলতাৰ বাটত হেঙাৰ হ'ব নোৱাৰে। কষ্ট ধৈৰ্য অধ্যাৱসায় যদি থাকে সফল হোৱাটো নিশ্চিত। এই কথাকে পুনৰ প্ৰমাণিত কৰিলে ৰাজ্যৰ কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰী। বৃহস্পতিবাৰে নিশা ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষা যিটো নীট বুলি কয় তাত উজলি উঠিল কেইবাগৰাকীও কৃষক শ্ৰমিকৰ খাটি খোৱা পৰিয়ালৰ তথা অতিকৈ পিছপৰা চৰ অঞ্চলৰ সন্তান। কঠোৰ অধ্যৱসায় নিয়মীয়া অধ্যয়ন আৰু পৰিয়ালৰ সহযোগিতাত চিকিৎসক হোৱাৰ সপোনৰ প্ৰথমটো খোজত সফল হ'ল চিলাপথাৰৰ কৃষিকৰ্মৰ লগতে দিন হাজিৰা কৰা পৰিয়ালৰ সন্তান সত্যজিৎ নৰহ। পিতৃ তপন নৰহ আৰু মাতৃ আল্পনা নৰহৰ পুত্ৰ সত্যজিতে 463 নম্বৰেৰে দেওনা পাৰ কৰিলে নীটৰ। আনফালে বঙাইগাঁৱৰ ককিলা উত্তৰ পাৰৰ দৰিদ্ৰ কৃষক খাদেমালী কন্যা খাদিজা পাৰভিনো উজলি উঠিল এই মেধাৰ দৌৰত। 720 নম্বৰৰ ভিতৰত 542 নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'ল আৰু থাকিবলৈ এটা ভাল ঘৰ নাই তেওঁলোকৰ, পঢ়িবলৈ এখন টেবুলো নাই। খাদিজাই বৰ কষ্টৰে চলিছিল পৰিয়ালটো। এইদৰে উজলি উঠিল নাৰায়ণপুৰৰ এঞ্জেলিনা দেউৰী। নাৰায়ণপুৰৰ মাজৰ চাপৰি দেউৰী গাঁৱৰ কৃষক ভৱেশ দেউৰী আৰু ৰূপা পাতিৰ দেউৰীৰ কন্যা এঞ্জেলিনাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে এতিয়া সমগ্ৰ নাৰায়ণপুৰবাসী। সৰ্বমুঠ 650 নম্বৰ লাভ কৰি দেশৰ ভিতৰতে 194 স্থান লাভ কৰিবলৈ সক্ষম হৈছে এঞ্জেলিনাই। এইদৰে এতিয়া জুইয়ে পুৰা সোণ হৈ উজলি উঠিছে তেওঁলোক। আমি জনাইছোঁ আৰ্থিক দৈন্যতা সফলতা প্ৰাপ্তিত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। চিলাপথাৰৰ বৰগঢ়াৰ সত্যজিৎ নৰহে সেই কথা প্ৰমাণ কৰি দেখুৱালে। পিতৃয়ে কৃষিকাৰ্যৰ লগতে দিন হাজিৰা কৰি সন্তানক পঢ়াবলৈ মানুহ হিচাপে গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আৰু সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত সফলতা দেখুৱাইছে তপন নৰহ আৰু আল্পনা নৰহৰ পুত্ৰ সত্যজিৎ নৰহ। 463 নম্বৰে উজলি উঠিল আৰু চিলাপথাৰত দেখা গৈছে আনন্দৰ বন্যা। ভাল লাগিছে মানে 1 ইয়াৰৰ ফুল ডেডিকেশ্যন দিয়াৰ মানে যোনটো মই ৰিজাল্ট পাইছোঁ সেইটোত মানে বহুত সুখী হৈছোঁ। চ' বহুত ভাল লাগিছে। মই 98.5 পাৰ্চেণ্টাইল পাইছোঁ আৰু মোৰ ST কেটেগৰী ৰেংক অল অভাৰ ইণ্ডিয়া হয় 194। মই ছুপাৰ 30ৰ পৰা কোচিং কৰিছিলোঁ। তাত 1 ইয়াৰ তাতে থাকিব লাগিছিলে। তাত ফ্ৰী কোচিং হয়। যোৰহাটত আছিলোঁ। তাতে 1 ইয়াৰ মানে প্ৰিপেৰেশ্যন কৰিছিলোঁ। মই মানে তেনেকৈ যিমানলৈকে পঢ়িব পাৰোঁ তেনেকৈ পঢ়িছিলোঁ। যিমানলৈকে মানে বহুত বেছি ঘণ্টা তেনেকৈ নহয়, জাষ্ট যিমানলৈকে মই ভালকৈ কনচেনট্ৰেট কৰিব পাৰোঁ তেনেকৈ পঢ়িছিলোঁ। আৰু মানে যোনবোৰ মানে পূৰা ডিচিপ্লিন মেইনটেইন কৰিছিলোঁ ভালকৈ, যোনবোৰ পঢ়ি যাব লাগে সেইবোৰ ভালকৈ মানে কৰি গৈছিলোঁ। চ' তেনেকৈ কৰিব। ঘৰত মোৰ মা আছে, দেউতা আছে আৰু মোৰ দাদা আছে। মই মানে এগৰাকী ভাল চিকিৎসক হৈ পিনি মানৱ সেৱা কৰাৰ মোৰ সপোন আছে আৰু সেয়েহে মই ভগৱানৰ পৰা সেইটো আশীৰ্বাদ বিচাৰোঁ যাতে মই এজনী ভাল চিকিৎসক বনিব পাৰোঁ আৰু সকলোকে সহায় কৰিব পাৰোঁ মোৰ ফালৰ পৰা যিমান পাৰোঁ তেনেকৈ। ছোৱালী ভাল লাগিছে বাৰু, ভালে লাগিছে। কি আৰু তেওঁ যিটো পৰিকল্পনা কৰিছে সেইমতে পূৰণ হৈছে আৰু এইটো কাৰণে আমি সুখী বুলি ভাবিছোঁ। আৰু আমি যিমান পাৰে সিমান চেষ্টা কৰিছোঁ আৰু তাৰ যিটো প্ৰয়োজন ইচেণ্টেল সেইবিলাক বস্তু যোগান ধৰিছোঁ আৰু শিক্ষাটোত তাই নিজৰ কৰ্তব্যত সি কৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু যাতে সি ভাল চিকিৎসক হওক আৰু সমাজক যাতে ভাল পৰিচালনাৰে কাম কৰিব হয় জীৱনত, সেইটোৱে মই কামনা কৰোঁ। যোৱা ৰাতি 11টামান বজাত আমাৰ ৰিজাল্টটো আহিলে মই 542 মাৰ্ক পালোঁ। আৰু কেইবছৰ ধৰি তুমি চেষ্টা কৰি আছা? 3 বছৰ ধৰি চেষ্টা কৰি আছিলোঁ। তোমাৰ দেউতাই কি কৰে? এনেই খেতি বাতি কৰে। আৰু তোমাৰ পঢ়াতো অসুবিধা হৈছে? বহুত অসুবিধা হৈছে, ইমান এফৰ্ড কৰা সম্ভৱ নাছিল, তথাপিও সি ট্ৰাই কৰিছিলে আৰু এইবাৰ ইনশাল্লাহ হৈ যাব। আৰু মোৰ ছোৱালীৰ যিটো ৰেজাল্টটো শুনি মই বিশেষ আনন্দিত হৈছোঁ। মানে ইমান কষ্টৰ মাজত মানে অশেষ চেষ্টা কৰি ইমানখিনি আনিছোঁ। তো এটা কথা হ'ল যে অভাৱে আৱিষ্কাৰৰ মূল, যিটো অভাৱত থাকি আমি ইমানখিনি জানিছোঁ এইটো চব ওপৰৱালাৰ দোৱা। আশা কৰোঁ যাতে আমাৰ ছোৱালীজন ভাল কলেজত এডমিশ্যন দিব পাৰোঁ, সেইটো সকলোৰে ওচৰত দোৱা মাগিলোঁ। নথৈ আনন্দিত হৈছোঁ খাদিজা পাৰভিনৰ যিটো পাৰফৰ্মেঞ্চ, যে এইটো গ্ৰামৰ পৰা আজি কিমান কষ্ট কৰি খাদিজা পাৰভিনে আজি নীট মানে ভাল এটা নাম্বাৰ পাইছে। আশা কৰোঁ ভাল এটা কলেজ পাব। যে আমি শুনিবলৈ পাইছোঁ যে সোণ
যদি আমি পাবলৈ খোজোঁ 1 আউন্স সোণ পাবলৈ হ'লে 25 কুইণ্টল মানে কি ক্লেট আঁতৰিব লাগে। আজি সেই কথাখিনি মানে কি ফলৱতী হৈছে। 25 কুইণ্টেল ক্লেট আঁতৰাই আজি সোণ খুজিবলৈ মানে কি খাদেম ভাই আজি মানে সেই পৰিস্থিতিত উপনীত হ'বলৈ পাৰিছে। আমি নথৈ আনন্দিত আৰু আগবাঢ়ি যাওক। আশা কৰোঁ ভাল এজন সুচিকিৎসক হৈ আমাৰ দেশত সুনাম কঢ়িয়াই আনক। যে সৰ্বোপৰিতে নীট এক্সাম যিটো ৰিজাল্ট হ'ল আৰু সেই ৰিজাল্টত আপোনাৰ 542 মাৰ্ক কেৰি কৰিছে। গতিকে এইখিনি শুনি মই নথৈ আনন্দিত হৈছোঁ। প্লাছ গভৰৰ মাজত যে পদ্মা ফুলপতে এটা এষাৰ বাক্য আছে আৰু সেইটো অৰিজিনেলি বাস্তৱত ৰূপায়িত হ'ল যে কষ্ট কৰিলে তাৰ ফলটো আমি পাওঁ। আমি আশা কৰোঁ যে খাদিজা পাৰভিনে মোৰ ঘৰ ভগৱান বৰগৰা আৰু মই হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ ছায়েন্স ডিব্ৰুগড় আৰু মই কোচিং কৰিছিলোঁ অইল প্ৰজ্ঞান ছুপাৰ 30 যোৰহাট। তুমি কি ৰেংক পালা? মই অল ইণ্ডিয়া 1,44,256 কিমান পাইছিলা? 463 পাইছোঁ। অনুভৱ কেনেকুৱা? অনুভৱ ঠিকেই, ভাল লাগিছে আজি। তোমাৰ সৰুৰ পৰা সপোন আছিল নে কি? সৰুৰ পৰা সপোন আছিলে, ক্লাছ 9-10ৰ পৰা সপোন আছিলে মানে এজন ভাল চিকিৎসক হোৱা। কিয় ভাবিলা চিকিৎসক হোৱা? চিকিৎসক হোৱাৰ মানে মই লোকক হেল্প কৰি এনেকুৱা দুখীয়া পৰিয়ালক সহায় কৰি ভাল পাওঁ। সেইকাৰণে চিকিৎসকৰ জৰিয়তে মই সেই হেল্পটো আগলৈ আগুৱাই যাম বুলি মানে আশা ৰাখিছোঁ। পঢ়া শুনাটো এনেকুৱা টাইম টেবুল আছিলে, কিন্তু মই ৰাতিপুৱা সময়ত বেছিকৈ পঢ়িছিলোঁ। ৰাতি সোনকালে শুই গৈছিলোঁ 11-12টামান বজাত। তাৰপিছত ৰাতিপুৱা 5টাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ পঢ়া। এনেকুৱা সদায় পঢ়িছিলোঁ। কিন্তু মা দেউতা কি কৰে? মা দেউতা খেতিয়ক হয়। দেউতা মিস্ত্ৰী কাম কৰে আৰু মা ঘৰতে আৰু। কেনেকৈ সহায় কৰিছিলে? ক্ষেত্ৰত কেনেকুৱা সহায় কৰিছিলে? যথেষ্ট সহায় কৰিছিলে, যিমান পাৰিছিলে সহায় কৰিছিলে আৰু এনেকুৱা অভাৱ অনুভৱ কৰিব দিয়া নাছিলে। এনেকুৱা চেষ্টা কৰিছিলে, যিমান পাৰে সহায় কৰিছিলে। সেইটো এটা সফলতা লাভ কৰিছা। তোমাৰ ঘৰ যথেষ্ট ভিতৰত, তুমি কাক থেংকছ দিবা প্ৰথমতে? মই প্ৰথমতে মা দেউতাক থেংকছ দিম। মা দেউতাকে ইমান কষ্ট কৰি পঢ়াইছে আৰু লগতে ছাৰ বাইদেউ